ট্ৰেণ্ডি বুলছন ডালাৰ ছেশ্যনত আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, আমি যোৱাকালি আপোনালোকক বেয়া মাৰ্কেট আৰু বুল মাৰ্কেটৰ বিষয়ে অকণমান কৈছোঁ ভিডিঅ' এটাত, গতিকে ভিডিঅ'টো যদি চোৱা নাই চাই ল'ব। এই ভিডিঅ'টোত আমি যিহেতু জেনেৰেল ইলেকশ্যন চলি আছে আৰু ইলেকশ্যনৰ সময়ত আপোনালোকৰ হয়তো মনত কিছু দুবিধা হৈছে যে এতিয়া মাৰ্কেটত ইনভেষ্ট কৰা উচিত নে কিছুদিন ৰৈ পিছত ইনভেষ্ট কৰাটো ভাল হ'ব, কাৰণ 4 জুনত জেনেৰেল ইলেকশ্যনৰ ৰিজাল্ট দিব আৰু ৰিজাল্ট দিয়াৰ পিছত মাৰ্কেটৰ কেনেকুৱা হ'ব পাৰে আৰু আগৰ 2004, 2009, 14, 19 এইবোৰ জেনেৰেল ইলেকশ্যনত ষ্টক মাৰ্কেটে কেনেকুৱা পাৰফৰ্মেঞ্চ দেখাইছিল ইলেকশ্যনৰ আগত আৰু ইলেকশ্যনৰ পিছত, আমি এই ভিডিঅ'টোত আপোনালোকক কিছু ডাটা সহিতে আপোনালোকক বুজাবলৈ যত্ন কৰিম যে মাৰ্কেটৰ বিহেভিয়াৰ অহা বছৰ বা অহা সময়ত কেনেকুৱা হ'ব পাৰে। যদি আমি 2004ৰ কথা ক'বলৈ যাওঁ, অনলি 2004তেই মাৰ্কেট নিগেটিভত আছিল। আচলতে ৰিজাল্ট দিয়াৰ আগতেই মাৰ্কেটে নিগেটিভ ট্ৰেণ্ড লৈ লৈছিল 2004ত, কিন্তু 2009, 14 আৰু 19ত প্ৰত্যেকবাৰেই ৰিজাল্ট দিয়াৰ আগত মাৰ্কেটে ভাল প্ৰফিট দেখাইছিল। তাৰ ভিতৰত 2009ত আটাইতকৈ বেছি প্ৰফিট আপোনালোকে নিফটি আৰু চেনচেক্সত দেখা পাইছিল। 26% চেনচেক্স আৰু 24% নিফটি ওপৰত ট্ৰেড হৈ আছিল ইলেকশ্যন ৰিজাল্ট দিয়াৰ আগলৈকে। আৰু 2004 20% ক্ৰেছ আমি দেখা পাইছিলোঁ ৰিজাল্ট যেতিয়া দিছে। ৰিজাল্ট দিয়াৰ দুদিন পিছতেই যেতিয়া মনমোহন সিং প্ৰাইম মিনিষ্টাৰ হৈছিল আৰু তেতিয়াই মাৰ্কেটে নিগেটিভ ট্ৰেণ্ড লৈছিল। তাৰপিছত কিন্তু মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মাৰ্কেটে আকৌ পজিটিভ ট্ৰেণ্ড লোৱা দেখা পোৱা গৈছিল ৰিজাল্ট দিয়াৰ পিছত। ৰিজাল্ট দিয়াৰ দুদিন পিছত যদিও নিগেটিভ হৈছিল, পিছত আকৌ পজিটিভলৈকে কনভাৰ্ট হৈছিল, কাৰণ মনমোহন সিং এজন নিজেই ফাইনেন্স ছেক্টৰৰ ভাল জনা ব্যক্তি আছিল। গতিকে সেই চেণ্টিমেণ্টটো লৈ আকৌ মাৰ্কেটে পিছৰ সময়ত ৰিকভাৰ হৈছিল। 2009ক যদি আমি বাদ দিওঁ, তেতিয়াহ'লে বাকীকেইটা ইলেকশ্যনত বহুত বেছি গেইন পোৱা নাছিল, যদিও 2009ত 40% গেইন হৈছিল 18 মে'ৰ পৰা 31 ডিচেম্বৰ 2009লৈকে। এই কম সময়ৰ ভিতৰতেই 40% চেনচেক্স আৰু নিফটিয়ে ওপৰত ক্লজিং দিছিল। গতিকে এটা ভাল পাৰফৰ্মেঞ্চ 2009 ইলেকশ্যনত হৈছিল। আমি আপোনালোকক পৰৱৰ্তী সময়ত দেখাম কোন কেতিয়া প্ৰাইম মিনিষ্টাৰ হৈছিল আৰু ৰিজাল্ট দিয়াৰ পিছত কি হৈছিল। এইখিনিতে আপোনালোকক দেখাইছোঁ যে প্ৰথম যদি আমি চাবলৈ যাওঁ, 6 অক্টোবৰ 1999 যেতিয়া অটল বিহাৰী বাজপেয়ী প্ৰাইম মিনিষ্টাৰ হৈছিল, বিফ'ৰ ইলেকশ্যন যদি আপোনালোকে চাই, এক বছৰ আগত নিফটি আৰু চেনচেক্সৰ ৰিটাৰ্ণ 50.7 বহুত বেছি ভাল আছিলে। 50% হিচাপে চাব, ৰিটাৰ্ণ পাৰ্চেণ্টেজত আমি দেখাইছোঁ 1999ত 50% এক বছৰ আগত ইলেকশ্যন ৰিজাল্ট দিয়াৰ তেতিয়া চেনচেক্সে পাৰফৰ্ম কৰিছিল। কিন্তু আফটাৰ ইলেকশ্যন ৰিজাল্ট দিয়াৰ এমাহৰ পিছতে কিন্তু অনলি 3.3%হে নিফটিৰ ওপৰত আছিল। ঠিক তেনেকৈ যদি আমি 2004ৰ কথা ক'বলৈ যাওঁ, যেতিয়া মনমোহন সিং প্ৰাইম মিনিষ্টাৰ আছিল, এবছৰ আগত ৰিজাল্ট দিয়াৰ এবছৰ আগত 98.1% ওপৰত আছিল, কিন্তু ৰিজাল্ট দিয়াৰ এমাহ পিছতে আপোনালোকে অলৰেডি কৈছোঁৱে -7.5% নিগেটিভ ৰিটাৰ্ণ নিফটি দিছিল। গতিকে ৰিজাল্টৰ আগত আৰু পিছত আপোনালোকে এই দুটা ইলেকশ্যনত আপোনালোকে দেখিলে যে 50% আগত বা 98% পিছত ৰিজাল্ট দিয়াৰ পিছতে কমি যায়। গতিকে এইবাৰো সেনেকুৱা হ'ব পাৰে, নোহোৱা কথা নাই। নেক্সট যদি আমি 2009ৰ কথা ক'বলৈ যাওঁ, মনমোহন সিং এইবাৰ প্ৰাইম মিনিষ্টাৰ আছিল আকৌ ছেকেণ্ড টাইমছ। তেতিয়া আকৌ এবছৰ আগত বিফ'ৰ ইলেকশ্যন -24.9% নিগেটিভ ট্ৰেণ্ড, কিন্তু এমাহ পিছতে আকৌ সেইটো পজিটিভলৈকে কনভাৰ্ট হৈছিল 26.8। গতিকে নিগেটিভ যদি আগত থাকে, পজিটিভ হোৱাৰ চান্স বহুত বেছি থাকে, আৰু অলৰেডি যদি পজিটিভত থাকে তেতিয়াহ'লে ৰিজাল্ট দিয়াৰ পিছত নিফটিয়ে হওক চেনচেক্সে হওক কিছু স্পীডটো কমি যায়। গতিকে
এমাহৰ পিছতে আপোনালোকে দেখিছে 2009ত 26.8% ওপৰত ক্লজিং হৈছিল। গতিকে এইবোৰ ডাটা আপোনালোকে হয়তো এইবাৰো ইউজ কৰিব পাৰিব। 2014ত যেতিয়া পোনপ্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ হৈছিল, তেতিয়া এবছৰ আগত আপোনালোকে দেখিছে 16.6% ওপৰত আছিল, আৰু এমাহ পিছতে ৰিজাল্ট দিয়াৰ এমাহ পিছত 8% প্ৰফিট দিছিল তেতিয়া। ঠিক তেনেকৈ 2019ত 23 মে সেইবাৰো নৰেন্দ্ৰ মোদীয়ে প্ৰাইম মিনিষ্টাৰ হৈছিল যোৱা বছৰ। তেতিয়া আকৌ এবছৰৰ আগত 5.2% অনলি ওপৰত আছে ট্ৰেড হৈ, কিন্তু এমাহ পিছতে ৰিজাল্ট দিয়াৰ পিছত 0.4% নিগেটিভ ৰিটাৰ্ণ পাইছে। গতিকে এই গোটেইকেইটা ইলেকশ্যনৰ যদি আপোনালোকে এভাৰেজ চায়, তেতিয়াহ'লে দেখিব যে এভাৰেজ 29.1 আৰু বিফ'ৰ এক বছৰ আগত অনলি 6% আৰু আফটাৰ 1 মান্থ 0.2%। গতিকে মেক্সিমাম সময়তে নিগেটিভ ট্ৰেণ্ডে থাকে ৰিজাল্ট দিয়াৰ পিছত। গতিকে এইবাৰ আপোনালোকে যদি চায়, এইবাৰো এতিয়া চেনচেক্সে অলৰেডি এবছৰত 21% প্ৰফিট দিছে, আৰু ঠিক তেনেকৈ নিফটিও 25 বা 24 বুলি ক'ব পাৰোঁ, 24% ৰিটাৰ্ণ অলৰেডি দিছে। গতিকে এতিয়া যিহেতু পজিটিভ আছে, গতিকে ৰিজাল্ট দিয়াৰ পিছত এমাহ পিছত যদি আপোনালোকে চায়, হয়তো নিগেটিভ দেখাব পাৰে। কিন্তু যিহেতু এইবাৰ US আৰু ইণ্ডিয়াত যি RBI আৰু ফেড এই দুটা ৰেট হাইক অলৰেডি কৰি আছে, সিহঁতে কমাব তেতিয়া হয়তো মাৰ্কেটে সেইটো পজিটিভ চেণ্টিমেণ্ট হিচাপে লৈ এমাহ পিছতে হয়তো মাৰ্কেট তললৈকে নাযাব পাৰে। গতিকে 6 মাহ বা 3 মাহ ৰিজাল্ট দিয়াৰ পিছতো পজিটিভ থাকিব পাৰে, আৰু সেই হিচাপে আপোনালোকে চাব পাৰে। গতিকে এইখিনি কৈছোঁ আজি এই ভিডিঅ'টোত। আপোনালোকে নিজে এষ্টিমেট কৰি ল'ব এতিয়া ইনভেষ্ট কৰাটো ভাল হ'বনে অকণমান ৱেইট কৰাটো ভাল হ'ব। ধন্যবাদ।